Hello students, welcome to EduFlux. আশা কৰো তোমালোক সকলোৱে ভালে আছা। আজি আমি এটা নতুন কনসেপ্ট লৈ আহি আছো। That is our important concept CI অৰ্থাৎ compound interest. আজি টপিকটো হ'ল আমাৰ compound interest. অসমীয়াত যদি কম মই কি বুলি কম? Yes, চক্ৰবৰ্তী সুত। ঠিক আছে, এতিয়া তোমালোকৰ কাৰণে এটা সুখৰ খবৰ আছে। আমি এডুফ্লাক্স চেনেলৰ তৰফৰ পৰা এটা নতুন সিৰিজ এটা লঞ্চ কৰিব গৈ আছো আমাৰ ইউটিউব চেনেলত known as লাচিত বেটছ। এই যেটো লাচিত সিৰিজ আৰম্ভ হ'ব তাত যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন থাকিব আমাৰ এডিআৰ বাবে যেটো আমাৰ অতি সোনকালে ছেপ্টেম্বৰ মাহত হ'ব গৈ আছে তাৰ বাবে আমি যিমানখিনি দৰকাৰী কোৱেশ্চনছ হ'ব যিমানখিনি ইম্পৰ্টেন্ট এনসাৰছ হ'ব বা যিমানখিনি দৰকাৰী কোৱেশ্চনবিলাক আহিবই পৰীক্ষাত চান্সেছ আছে সেইবিলাক প্ৰবেবল কোৱেশ্চনছবিলাক মেথছ আৰু ৰিজনিং পাৰ্টটো এই চেনেলত তোমালোকে সদায় এটা ভিডিও পাবা। তোমালোকে অকনো ভয় খাব নালাগে, যিমানখিনি কোৱেশ্চনছ কৰাম এই চেনেলটোত যিমানখিনি কোৱেশ্চনছ থাকিব প্ৰায় ট্ৰিক থাকিব, শৰ্টকাট থাকিব, তোমালোকে যাতে 1 ছেকেণ্ডত কৰিব পৰা আৰু তোমাৰ ৰেংকটো হেম্পাৰ নহয় এতিয়াও। মেথছ আৰু ৰিজনিং পাৰ্টটো কিয় ইম্পৰ্টেন্ট মই এবাৰ কৈ লওঁ, চাবা দেই। Suppose বেলেগ এটা সেকশনত তুমি এটা কোৱেশ্চন কৰিব পৰা নাই, ঠিক আছে, তুমি কৰিব পৰা নাই। Suppose জিকে হওক, জেনাৰেল নলেজে হওক, এসএসসি এ হওক, কিন্তু সেই কোৱেশ্চনছটো প্ৰায় 50,000 মান ল'ৰা-ছোৱালীয়ে কৰিছে। তো তোমাৰ ৰেংকটো একে ওচৰে পাছৰে থাকিব। কিন্তু তুমি যেতিয়া মেথছৰ এটা কোৱেশ্চন নকৰা, এটা কোৱেশ্চন কৰিব পৰা আৰু তোমাৰ লগৰখিনিয়ে যদি কৰিব নোৱাৰে, তোমাৰ ৰেংকটো 50,000 আগুৱাই আহিব। আৰু ইয়াৰ ক্ষেত্ৰত যদি এটা কোৱেশ্চন কৰিব নোৱাৰা তোমাৰ ৰেংকটো খুব বেছি 5,000 পিছুৱাই যাব। কিন্তু ইয়াত কিমান হৈ গৈছে? ইয়াত 50,000 আগুৱাই গৈ আছে। আৰু এডিআৰই পৰীক্ষাটো 11 লাখ ল'ৰা-ছোৱালীয়ে দিব গৈ আছে। তাৰ মাজত কিমান চিট আছে? মাত্ৰ 12,000 চিট। তো ৰেশিও কিমান আছে কোৱাচোন? 9% 11.1%। 11% চান্স তুমি সিটটো পোৱা নে 11%কে কি আছে? সৰি 11%। 1.1% চান্স আছে। হয় নহয়? 11 লাখ ল'ৰা-ছোৱালী 1% কিমান হ'ব? 11,000। 11 লাখ ল'ৰা-ছোৱালী 1% কিমান হৈ আছে? 11,000 চান্সেছ আছে, মানে 1% চান্স আছে তুমি যে এটেম্পটো ক্ৰেক কৰি সিটটা পাবা। কিন্তু ডিমোটিভেট হ'ব নালাগে ভাই। তোমালোকৰ কাৰণে আমি এডুফ্লাক্স সেইভাবে আমি কি কৰিছো এটা নতুন সিৰিজ লৈ আহিছো যাতে তোমালোকৰ কোনো দিগদাৰ নহওক, তোমালোকে সিলেকশন হোৱাই হোৱা। সিলেকশনৰ গ্যাৰান্টি আমি দি আছো। ঠিক আছে, আৰু দেৰি নকৰি আমি টপিকলৈ উভতি আহোঁ। আজি কি পঢ়িব গৈ আছো আমি? CI অৰ্থাৎ কম্পাউণ্ড ইন্টাৰেষ্ট। এনে 5 মিনিটত মই কনসেপ্ট বুজালো, 2 মিনিট কনসেপ্ট এটা দিলো। ধৰি লোৱা তুমি 1000 টকা এটা ধাৰলৈ লৈছা, ঠিক আছে, কেনেকে? 10% কম্পাউণ্ড ইন্টাৰেষ্ট। 10% কম্পাউণ্ড ইন্টাৰেষ্টত কেই বছৰ কাৰণে? 3 বছৰ কাৰণে। ঠিক আছে, এবছৰ, 2 বছৰ, আৰু ধৰি লোৱা এইটো হৈ গ'ল 3 বছৰ হৈ গ'ল। এতিয়া চাবা দেই, 1000 টকাৰ 10% ইন্টাৰেষ্ট কিমান হ'ব? 10 টকা। মায়ে তুমি ইন্টাৰেষ্ট কিমান ভৰিলা? 1000 টকা ধাৰ লৈছিলা, তুমি 10 টকা কি ভৰিলা? ইন্টাৰেষ্ট ভৰিলা। মায়ে তুমি এতিয়া কিমান টকা দিব লাগিব? সৰি 1000 টকা 10% কিমান হ'ব? 100 টকা। ঠিক আছে, গতিকে তুমি এবছৰ পিছত তুমি কেই টকা দিব লাগিব? 1100 টকা। হয় নহয়? 1110 টকা হৈ যাব, মানে 1110 হৈ গ'ল। এতিয়া নেক্সট বছৰ কি হ'ব? মোক কি লাগিছে যে নেক্সট বছৰটো মই ইন্টাৰেষ্ট কিমান দিব লাগিব? 1100 টকা হ'ব। কিন্তু কম্পাউণ্ড ইন্টাৰেষ্ট অৰ্থাৎ চক্ৰবৰ্তী বৃদ্ধিত এনেকুৱা ধৰণৰ নিয়ম নাই। কি হয়, তুমি যেতিয়া 1000 টকা তুমি ধাৰলৈ লৈছিলা তাৰ ইন্টাৰেষ্ট কিমান হৈছে? 100 টকা। আৰু এই 100 টকাটো 1000 লগত যোগ হৈ পেলাই কিমান হৈ গ'ল? 1110 টকা। এতিয়া নেক্সট যে ইন্টাৰেষ্টটো বনিব 1000 টকাৰ ওপৰত নবনে, কাৰ ওপৰত বনিব? 1110 টকা। আৰু 1110 টকাৰ 10% কিমান হ'ব? 111 টকা। মানে 1110 টকাৰ লগত 111 জইন যোগ কৰিলে কিমান পাম? 1221।
ঠিক আছে আকৌ নেক্সট বছৰ যেটো ইন্টাৰেষ্টটো সাধাৰণভাৱে আমি ইন্টাৰেষ্ট কি দিম 1000 টকাত ইন্টাৰেষ্টটো দিম কিমান হ'ব লাগিছিল আমাৰ ইন্টাৰেষ্টটো yes 100 টকা হ'ব লাগিছিল কিন্তু নেক্সট বছৰ 3 নম্বৰ বছৰটো আকৌ ইন্টাৰেষ্টটো কি নহয় 1000 টকা হ'ব নবনে 1221 টকা হ'ব 1221 টকাৰ 10% কিমান হ'ব 122 টকা 0.1 তো ইয়ালৈ যোগ কৰিলে কিমান পাম 1 121 টকাৰ লগত তুমি যদি 122.1 যোগ কৰিলে কিমান পোৱা 1343.1 মানে কম্পাউণ্ড ইন্টাৰেষ্টৰ খেলটো কি হয় ইন্টাৰেষ্টটো যেটো হয় যেতিয়া প্ৰিন্সিপাল হয় তাৰ লগত যোগ হ'ব আকৌ যেটো এমাউন্ট পাবা তাৰ লগত আকৌ কি হ'ব ইন্টাৰেষ্টটো তাৰ হে এমাউন্টৰ ওপৰত ইন্টাৰেষ্টটো লোৱা হ'ব আৰু সেই ইন্টাৰেষ্টটো যেটো পাবা আকৌ ইয়াৰ কি লগত হ'ব প্ৰিন্সিপালৰ যোগ হ'ব আকৌ যেটো পালা এমাউন্ট তাৰ লগত আকৌ কি হ'ব ইন্টাৰেষ্টটো যোগ হ'ব ঠিক আছে তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে আমাৰ যেটো সৰুৰ পৰা আমি এমাউন্টটো উলিয়াবলৈ শিকোৱা যায় কি থাকে a equal to p 1 plus r by 100 to the power time ইয়াত টাইম বুজাই আছে ৰেট বুজাই আছে প্ৰিন্সিপাল এমাউন্ট তোমালোকক কিন্তু মই এইবিলাক ফৰ্মুলা দি মাথাটো বেয়া নকৰো দেই এইবিলাক ফৰ্মুলা যোগেৰে আমি অংক নকৰো তোমালোকক মই এটা শৰ্ট ট্ৰিক দিম yes শৰ্ট ট্ৰিক ফাৰ্স্ট টাইম চাগে এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক পাবা যদি তোমাক কোৱেশ্চনত 4 বছৰ দিয়া আছে তুমি কি ইউজ কৰিবা 4:6:4:1 যদি কোৱেশ্চনত 3 বছৰ দিয়া আছে 3:3:1 যদি 2 বছৰ দিয়া আছে 2:1 মই আকৌবাৰ বছৰ 4 বছৰ থাকিলে সংখ্যা এটা কি হ'ব 4641 4641 3 বছৰ থাকিলে 331 2 বছৰ থাকিলে 2:1 এটা বেসিক সা কোৱেশ্চন এটা ল বেসিক কোৱেশ্চনৰ পৰা আৰম্ভ হ'ব আজি ভিডিওটো বেসিক কোৱেশ্চনৰ পৰা আৰম্ভ হৈছে ঠিক আছে ঠিক আছে ঋতু নামৰ ল'ৰা এটা আছিল ই কি কৰিলে ইনভেস্ট কৰিলে কিমান হাজাৰ টকা 2000 টকা at the rate of 10% ঠিক আছে annually লৈছিল for a period of 2 years for a period of 2 years what will be the CI if compounded annually the question to মন কৰা কিমান এমাউন্ট দিয়া আছে 2000 টকা ৰেট কিমান দিয়া আছে 10% সময় কিমান দিয়া আছে 2 বছৰ তোমাক মই এই মাত্ৰ কৈছিলো 2 থাকিলে কি থাকিব 2:1 মানে ইয়াত 2 লেখা ইয়াত 1 লেখা হল ইনটু কৰা ইনটু 2000 10% কিমান হ'ব yes 200 টকা 2000 10% হৈ গল 200 টকা আৰু 200 টকা 2000 টকা 10 টকা কিমান হ'ব 10% হলে কিমান কম 200 টকা আৰু 200 টকাৰ 10% কিমান হ'ব 20 টকা পূৰণ কৰি দিয়া ইয়াৰ লগত কিমান পাই গলা 400 টকা 20 এ পূৰণ কৰি কিমান পালা 20 টকা যোগ কৰি দিয়া 420 টকা তে কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হৈ গল CI কিমান হৈ গল 420 টকা টেকটো কেনেকুৱা লাগে সহজ লাগিলে টান এটা বেসিক সাইক কোৱেশ্চন এটা ললো তোমালোকে এবাৰ নোট ডাউন কৰা স্ক্ৰিনশ্বট মাৰি লোৱা আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন তলৰখিনি দেখা পাইছে মই এবাৰ চাওঁচোন কেমেৰা ও প্ৰবলেম এটা হৈছে তলত 420 টকা আছে আচ্ছা মই কভাৰ ওপৰত লিখি দিওঁ 2 * 200 400 1 * 20 টকা 20 420 হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন ৰাজু নামৰ ল'ৰা এটা আছিল ৰাজুৱে কি কৰিলে লোন ললে ঠিক আছে লোন ললে বেংকৰ পৰা from a bank কিমান ধাৰ ললে 1,40,000 টকা হি কি কৰিলে ধাৰ ললে
হৈ গ'ল ফৰ এ পিৰিয়ড অফ কিমান 2 years 3 years কৰি দিছোঁ ঠিক আছে এট দ্য ৰেট অফ ৰেট কিমান আছিল 10% ধৰি ললোঁ এনুৱেলি আচ্ছা দুটা ভিডিও পাৰ্ট দুটা আচ্ছা ভিডিওটো চোৱা তোমালোকে ৰাজু took a loan from a bank of rupees 1,40,000 for a period of কিমান 3 years at a rate of 10% annually what will be its compound interest if it is calculated annually ঠিক আছে সলিউশন মই কি কৈছিলো যেতিয়া 3 বছৰ থাকিব পইচা কিমান দিয়া আছে 1,40,000 ঠিক আছে তাৰ 10% কৈছে কিমান কৈছে 3 বছৰ 3 থাকিলে ফোন কি 3 3 1 পূৰণ 1,40,000 10% কিমান হ'ব 14,000 এক কাঠা শূন্য 14,000 10% কিমান হ'ব 10 10% 10 by 100 আহিব শূন্য শূন্য দুটা কাট খাই গ'ল 10 কিমান আহি গ'ল 1400 10% মানে 10 by 100 আহিব শূন্য শূন্য কাট খাই গ'ল 0 0 কাট কিমান পালো 140 পূৰণ কৰি দিয়া কিমান পাম শূন্য 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 2 1 কলিল 3 1 গুণ 3 যোগ 1 এটো কিমান হ'ব শূন্য শূন্য 3 4 গুণ 12 1 কলিল 3 1 গুণ 3 4 1 লট পূৰণ কৰিলো 140 পূৰণ কৰিলো 0 4 3 6 কিমান পালো এনসাৰটো 46340 অতি সহজভাৱে উলিয়াই লৈ আহিলো এনসাৰটো তোমাৰ ফটো মাৰি লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াৰ নেক্সট কোৱেশ্চন লৈ আহিছো হা Rituraj invested 16,000 টকা for a period of 2 years হল 1 year কৰিলো 1 year at the rate of 10% annually what will be the CI if it is compounded half yearly হল কি দিছে 16,000 টকা সময় দিয়া আছে এবছৰ ৰেটটো দিয়া আছে 10% সময় দিয়া আছে এবছৰ এই যে হাফ ইয়াৰলি শব্দটো দেখা পোৱা ন সাৱধান হৈ যাবা তেতিয়া তোমালোকে 1/2 কি কৈছো মই 1/2 বা 2 বুলি মনত ৰাখিলে হ'ব যদি কোৱাৰ্টাৰলি থাকে কি লিখি আহিবা 4 ভাবিবা হাফ ইয়াৰলি 2 কোৱাৰ্টাৰলি 4 মনত ৰাখিব এটা চোৱা কি ক'বলে 2 পালা ইয়াক হৰণ কৰিবা ইয়াক পূৰণ কৰিবা কিমান পাই গলো 5% কিমান পালো 2 years তো এচোৱা 2 বছৰ থাকিলে কি লিখো আমি 2:1 2 1 পূৰণ 16,000 5% 16,000 যদি 10% কও কিমান হ'ব 1600 টকা 1600 ৰ আধা মানে কিমান হ'ব 800 টকা 800 টকা 800 টকা মোক কি লাগে 5% 800 টকা 10% কলে 80 টকা 80 টকা আধা মানে কিমান হৈ গ'ল 40 টকা মানে কিমান পালো 1600 টকা এই কিমান পালো 40 টকা মানে কিমান হৈ গ'ল 1640 টকা পুৰা স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট হৈ গ'ল
নেক্সট কুৱেশ্যন লৈ আহিছোঁ $10,000 এটা ইনভেষ্ট কৰিছিলোঁ invested for a period of 9 months at the rate of 20% annually. What will be the CI if it is compounded quarterly? তোমালোকক মই 5টা 6টা কোৱেশ্চন কৰাম যি 5টা কোৱেশ্চন কৰাম ইয়াৰ এটা কোৱেশ্চন কৰা যিকোনো এক্সাম নহওক যিকোনো এক্সাম তোমালোকৰ এছএছসি হওক তোমালোকৰ এডিআৰই হওক পুলিচৰ এক্সাম হওক তোমাৰ সিআই কোৱেশ্চন কেতিয়া টান হ'ব আৰু উইথিন 30-40 সেকেন্ডত তুমি কোৱেশ্চনটো কৰিবা তোমাৰ চোৱা প্ৰথম ইজি কোৱেশ্চন তাৰপিছত হাৰ্ড লিটল হাবিট হাৰ্ড এতিয়া আৰু কোন কি কৈছো হাৰ্ড লৈ আহিছো এটা কোৱাৰ্টাৰলি শব্দ আছে নে কি গম পালা 44 হৈ গ'ল 10,000 20% আছিল সময় আছিল 9 মান্থস 20% কি কৈছো চাই দি হৰণ ইয়াৰ কি হ'ব পুৰণ মানে 36 টা কি হৈ গ'ল মা 36 মাহ মানে কিমান বছৰ 3 বছৰ কেন পাম এটো 5% হৈ গ'ল 3 বছৰ থাকিলে 3 থাকিলে কিমান 3 1 পুৰণ 10,000 5% 10,000 10% কলে কিমান হ'ব 1000 আধা কিমান হ'ল 500 আকৌ কি কৰিম 5% 500 10% কিমান হ'ব 50 আৰু 5% গলে কিমান হ'ব 25 25 or 5% 25 or so 5% মানে কি হ'ব 5/100 এনে কৰিলে হৈ গ'ল মানে কিমান আহিব 12.5 পূৰণ কৰি দিও এটো হৈ গ'ল কিমান 1500 এটো হৈ গ'ল 75 এটো হৈ গ'ল 12.5 0.5 5 plus 2 কিমান হ'ল 7 7 plus 1 কি হ'ল 8 5 1587.5 ঠিক আছে এটো তোমাৰ নোট ডাউন কৰি লোৱা হল নেক্সট কোৱেশ্চন at the rate of 12% for 1/2 year ভয় লাগিছে নাই 1/2 year আহি গ'ল কেনেকুৱা লাগিছে কোৱেশ্চনটো 1/2 এটা কনফিউজন হয় কোৱেশ্চন কনফিউজ হ'ব লাগিব কনফিউজন হ'বলৈ দৰকাৰ নাই ঠিক আছে এটা 12% দেই amount of rupees 25,000 is invested for invested what will be the CI if it is compounded half year so পইচাটো কিমান দিয়া আছে 1,25,000 12% ইন্টারেস্ট 2 গুণ 2 যোগ 1 কিমান হ'ল 3/2 বছৰ কি লেখা আছে হাফ ইয়াৰলি মানে কি কৰিম 2 আধা 2 পুৰণ মানে কিমান পাই গ'লো 3 বছৰ আৰু কিমান পালো 6% 3 বছৰ মানে কি হ'ব 331 ইনটু 1,25,000 6% সংখ্যাটো টান লাগিলে এনে কৰিব পৰা বাস 0 কি হৈ গ'ল হাত খাই গ'ল 0 আহি গ'ল 6 5 গুণ 30 0 3 উকলিল 6 2 গুণ 12 যোগ 3 15 1 উকলিল কিমান হ'ল 7,500 6% 0 কাট খাই গ'ল 6 5 গুণ 30 3 উকলিল কিমান হ'ব 450 টকা 450 কিমান হ'ব 6% 0 কি হৈ গ'ল কাট খাই গ'ল কিমান পাম 6 5 গুণ 30
3 39 6 4 24 3 270 টকা 270 টকা এটা শূন্য কাট খাই গ'ল কিমান পালোঁ 27 টকা প্লাছ কৰি দিওঁ 7 5 2 7 5 4 9 7977 আশা কৰোঁ তোমালোকে সকলোৱে আজি যিটো পঢ়ালো বুজি পাইছা কম্পাউণ্ড ইণ্টাৰেষ্টৰ আশা কৰোঁ ভৱিষ্যতত যদি বেলেগ ধৰণৰ কুৱেশ্যনছ আহে ইয়াৰ ওপৰত যদি কিবা কুৱেশ্যনছ আহে তোমালোকে কোনো ধৰণৰ ভুল নকৰা তোমালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আমাৰ এটা এপ আছে এডুফ্লাক্স এপ এটা আছে তাত আমি এটা স্পেচিয়েল টেষ্ট সিৰিজ ডিজাইন কৰিছোঁ 128 টা টেষ্ট আছে 128 টা টেষ্ট যদি তোমালোকে দিয়া আৰু তোমালোকৰ সিলেকশ্যন নহয় আমাক ক'বা গ্যাৰান্টি দিছোঁ 128 টা টেষ্ট কোনো নাই কতো নোপোৱা 128 টা টেষ্ট তোমাৰ সিলেকশ্যন হ'বই হ'ব স্পেচিয়েলি ডিজাইন কৰা হৈছে এডিআৰি আমাৰ এতিয়া অফাৰ এটা চলাই আছোঁ এডুফ্লাক্সত অফাৰ এটা দিয়া হৈ আছে এতিয়া আমাৰ কোৰ্সটো অনলি আমাৰ যেটো টেষ্ট সিৰিজটো আছে অকল 200 रुपीसত আমি দি আছো তোমালোকৰ যদি ভাল লাগিছে আমাৰ ভিডিঅ' চাই লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু যদি মন যায় টেষ্ট সিৰিজটো তোমালোকে লবা থ্যাংক ইউ ফৰ টুডে হেভ এ নাইস ডে